বৰপেটা ৰোডত আজি অগপৰ যোগদান সমাৰোহ। দলে দলে লোকে যোগ দিয়ে অসম গণ পৰিষদত। নিৰ্বাচনৰ প্ৰাক্ষণত এয়া যে কিমান ভাল খবৰ অতুল বৰাইহে জানে। বৰপেটা ৰোডৰ ছবিখন বুকু তাকি বৰাক পালেগৈ অতুল বৰা। উদ্দেশ্য নিৰ্বাচনী প্ৰচাৰ। নিউ কৰিমগঞ্জ ৰেল ষ্টেচনৰ সমীপতে ঘাইপথৰ কাষত অগপৰ সভাস্থলী। সভালৈ গৈহে অতুল বৰাই গম পালে বৰাকত দেখোন অগপৰ প্ৰায় অস্তিত্বই নোহোৱা অৱস্থা। কাৰণ সভাখনত মানুহ নাই। তেনেকৈ ভাষণ দিলে অতুল বৰাই। স্থানীয় নেতাসকলে ভাবিছিল পথেৰে অহা যোৱা কৰা মানুহে ভাষণ শুনিবলৈ ৰৈ দিবও পাৰে। না না, নৰল এজন। সভা কম মানুহেৰেই সমাপ্ত। পাৰ্থক্য একো নাই, একেই পৰিৱেশ। আজি ব্ৰহ্মপুত্ৰ উপত্যকাত যেনেকুৱা পৰিৱেশ, বৰাকতো সেই একেই পৰিৱেশ। নগাঁৱতকো নিৰ্বাচনী খেলখনে ভৰপক দি উঠিছে। মন্ত্ৰী পীযুষে আজি প্ৰচাৰৰ মাজতে কামাখ্যা মন্দিৰৰ প্ৰসংগও আনিল। পীযুষৰ দাবী, বিজেপিত যোগ দিবৰ বাবে তেওঁৰ সৈতে যোগাযোগ কৰিছিল প্ৰদ্যুৎ বৰদলৈ। যদি নহয় কামাখ্যা মন্দিৰত শপত খাই গ'ল। তেখেতটোতো গণক বামুণ মানুহ, গতিকে কামাখ্যা মন্দিৰলৈকে মোৰ লগত শপত খাওক, মই অপেন চেলেঞ্জ দিছোঁ। কামাখ্যা মন্দিৰত কাইলৈ গৈ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া শপত খাওক, তেওঁ বিজেপিত আহিবলৈ মোৰ লগত যোগাযোগ কৰিছিল নে নাই। আপোনালোকে আজি প্ৰশ্ন কৰক, কামাখ্যা মন্দিৰত কাইলৈ ৰাতিপুৱা প্ৰদ্যুৎ বৰদলৈ মই যাম, আমাৰ পানীখিনি চুই পেলাই শপত খাম যে তেখেতে কওক আহিব খোজা নাছিল, মই কম আহিব খুজিছিল। কালি মই কামাখ্যালৈ যাম, তেখেতক আপোনালোকে এই মাত্ৰ কৰক। ইফালে প্ৰচাৰত মন্ত্ৰী হোৱাৰ মজা ল'লে জয়ন্ত মল্ল বৰুৱা। চাওকচোন কিদৰে ভৰিত ধৰি আঁকিত লৈছে মহিলাই। বাহ, কি মজা। তামোলপুৰত আজি প্ৰচাৰ চলাই জয়ন্ত মল্ল বৰুৱাই। তাতে ক'লে 2 গগৈক বোলে জলাঞ্জলি দিলে ৰাইজে। 1 গগৈয়ে সুৰক্ষিত বুলি ভাবিহে আছে, তেওঁ যাব। 1 গগৈ 2 গগৈক ধুনীয়াকৈ বলিদান দি দিলে। ৰাজনৈতিক বলিদান যিটো কয়, সেই বলিদান 1 গগৈ 2 গগৈক দি দিলে, আৰু সেই গগৈয়ে নিজক সুৰক্ষিত বুলি ভাবি আছে ইমানেই। নিৰ্বাচনী প্ৰচাৰত এখন বিয়াৰ চৰ্চা অব্যাহত ৰাখিছে ৰকিবুল হুছেইন। সেইখন আকৌ আজমলৰ বিয়া। ধুবুৰীত আজি ৰকিবুলে ক'লে আজমলে বিয়া পাতি জোৰ দেখুৱাব খুজিছে। জোৰ য'ত দেখুৱাব লাগে তাত দেখুওৱা নাই। আৰু কি এই পৰ্যন্ত তেওঁ ক'লে, যিখিনি মানুহে তেওঁক ভোট দিছিল সেই মানুহখিনিৰ ডেকা ল'ৰাসকলক ক'লে যে ৰাস্তাৰে ছোৱালী গৈ থাকিলে এই লোকসকলৰ তেজবিলাক গৰম হৈ যায়। আজমলে তেল ঢালে, হিমন্ত বিশ্বই জুই জ্বলাই মন্তব্য আকৌ কৰিলে ৰকিয়ে। এই কথা বতৰাবিলাকত হিমন্ত বিশ্বৰ সময় যি জুই জ্বলাই আছিল, তাত পেট্ৰল ঢালি আৰু দপদপকৈ জ্বলাই দিয়াৰ নিচিনা এটা পৰিৱেশৰ সৃষ্টি হ'ল। কংগ্ৰেছে বোলে 6খন আসন পাব। কৰিমগঞ্জত নিৰ্বাচনী প্ৰচাৰ চলাই এই দাবী অজিত ভূঞাৰ। সমষ্টিটোত AUDFৰ নেতাক বহু খেদা দি থকা হেনো দেখি আহিছে অজিত ভূঞাই। যিখন কংগ্ৰেছে প্ৰাৰ্থী তালিকা দিছে সেইখনটো যথেষ্ট ভাল হৈছে, কিন্তু বৰাক উপত্যকাৰ কথা যদি চাওঁ তেতিয়াহ'লে মই ভাবোঁ যে হাফিজ ৰছিদ চৌধুৰী, তেওঁৰ পৰিচয় কেৱল এগৰাকী হাফিজেই নহয়, তেওঁৰ পৰিচয় এগৰাকী বৰ ডাঙৰ আইনজ্ঞই নহয়। তেওঁৰ পৰিচয় আন এটা হ'ল যে অসমৰ বৌদ্ধিক সমাজত তেওঁৰ এটা সুকীয়া স্থান আছে। BTRত হাগ্ৰামাই বাৰু কি কৰি আছে? মনে মনে কওঁ দেই, কাকো নক'ব। কথাটো দৰং ওদালগুৰিৰ দিলীপ শইকীয়াই ক'লে। হাগ্ৰামাই বোলে চৰকাৰৰে কাম কৰি আছে, কিন্তু হাগ্ৰামা মহিলাৰ কাম ক'তো দেখা নাই। দৰং ওদালগুৰিত কোনো ৰাইজে ক'তো দেখা নাই। গতিকে হাগ্ৰামা মহিলাই ডাঙৰীয়াইতো আগতে কৈছিল আমি শাসক দলৰ লগত থকা মানুহ, শাসক দলৰ লগত থকা পাৰ্টি। গতিকে ভিতৰে ভিতৰে তেওঁলোকে কিজানি আমাৰে শাসক দলৰ লগতে আছে, আপোনালোকে কেনেকৈ জানিব। আজিলৈ আহোঁ, ধন্যবাদ।